পঙ্কজ চেতিয়া স্যার ধন্যবাদ স্যার আপনার আশীৰ্বাদে জোনা এখন আজি অকণমান হ'লেও উজ্জ্বল হৈছে আন্তৰিক অভিনন্দন জনাইছো আমি নাটকৰ মানুহ বিগত প্ৰায় 30-40 বছৰ ধৰি নাটকৰ লগতে জড়িত হৈ আছো আৰু আচলতে এইটো আমাৰে অনৈতিকতা বুলি ক'ব লাগিব কাৰণ আমি জোনাইত নাটকৰ বিস্তাৰ কৰিব পৰা নাই আমাৰ পৰা যথেষ্ট দুজন আঁতৰত হয় আমি চিলাপথাৰ চিমেণ্ট চাপৰিলৈকে কাম কৰিছো কিন্তু জোনাইত আমি কাম কৰিব পৰা নাই আৰু এয়া নিশ্চয় আৰম্ভণি আমি ভাবিছো ভৱিষ্যতে জোনাইত নাটকৰ এটা ভাল পৰিৱেশ সৃষ্টি হ'ব ইয়াক ৰাখিছো আৰু এই ক্ষেত্ৰত আমি আমাৰ পক্ষৰ পৰা সহযোগিতা আগবঢ়াম পল্লৱী হাজৰিকা এসময়ৰ নাট্যকামৰ এগৰাকী অভিনেত্ৰী পল্লৱী হাজৰিকাই মিৰিজীয়ৰী নাটকখনত দুটাংক অভিনয় কৰিছিলে আমি কলাক্ষেত্ৰত এই নাটকখন প্ৰদৰ্শন কৰিছিলোঁ ইয়াৰ পিছতো ভালেকেইখন নাটকত তেওঁ অভিনয় কৰিছে খুব পৰিশ্ৰমী এগৰাকী অভিনেত্ৰী আৰু অসম চৰকাৰে এনে এটা যি পদক্ষেপ লৈছে সেই পদক্ষেপত মই আমাৰ ধেমাজিৰ কালচাৰেল বিষয়া শতাব্দী বৰাক বাইদেউ কৈছিলোঁ যে জোনাইত নাটকৰ বিশেষ কাম হোৱা নাই গতিকে আপোনালোকে পাৰিলে তাতে এটা নাটকৰ ৱৰ্কশ্বপৰ ব্যৱস্থা কৰক আৰু সেই অনুসৰিয়ে তেখেতে ইয়াত এটা নাটকৰ ৱৰ্কশ্বপ দিলে 15টা দিন খুব কম সময় আচলতে নাটকৰ কাৰণে নাটক এটা বিষয় য'ত নেকি 3টা বছৰ অধ্যয়ন কৰিবলগীয়া হয় আৰু 4 নম্বৰ বছৰটো মানুহে কৰ্মৰে জড়িত হয় আপোনালোকে নিশ্চয় নেশ্যনেল স্কুল অফ ড্ৰামা নিউ দিল্লীৰ কথা শুনিছে তাৰ 3 বছৰৰ পাঠ্যক্ৰম 4 বছৰীয়া পাঠ্যক্ৰম আচলতে এটা বছৰ তেওঁলোকে ইণ্টেনচিভ কৰিবলগীয়া হয় তো সেই কামখিনি ইয়াত 15 দিনৰ ভিতৰত কৰাটো একেবাৰে সম্ভৱ কথা নহয় তাতে এটা প্ৰডাকশ্যনো যাতে নিৰ্মাণ কৰি উলিয়াব লাগে গতিকে ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আছে প্ৰশিক্ষাৰ্থী আছে তেখেতসকলক জাষ্ট এটা বাট কাটি দিয়া হৈছে এটা ৰাস্তা দেখুৱাই দিয়া হৈছে ভৱিষ্যতে যদি তেখেতসকলে এই বিষয়টোত তেখেতসকলৰ মনোযোগ থাকে তেতিয়াহ'লে তেওঁলোকে এই ৰাস্তাৰে গতি কৰি এটা সময়ত হয়তো নিৰ্ধাৰিত এটা ঠাইত উপস্থিত হ'বলৈ পাৰিব আৰু বিশেষ নকওঁ নাটকৰ এই জয়যাত্ৰা অব্যাহত থাকক আৰু ইয়াতে আমাৰ মোৰ অতি মৰমৰ তৰাপতি মুনি বাইদেউ আছে তেখেতৰ লগত তেখেত এই ঠাইখনৰ আটাইতকৈ পুৰণি শিল্পী আৰু আমাৰ নাট্যকৰ নাট্যকৰ্মীসকলো আছে মোৰ লগত মৰমৰ মুলান বৰগোহাঁই এসময়ত যিজন মানুহে মমতা বৰঠাকুৰ খগেন মহন্তৰ নিচিনা মানুহৰ লগত একম্পেটিছ হিচাপে তেওঁ বজাইছিলে ধেমাজিৰ চিটি মহাবিদ্যালয়ৰ উপাধ্যক্ষ আমাৰ দৰ্শন বৰগোহাঁই আমাৰ লগত আছে আমি পল্লৱীৰ অনুৰোধ ৰক্ষা কৰিহে ইয়াত উপস্থিত হ'লোহি আৰু বিশেষকৈ মোৰ চাবলৈ মন আছিল যে এই ল'ৰা ছোৱালীখিনি কেনেকৈ কাম কৰিছে আৰু ভৱিষ্যতে অন্ততঃ তেওঁলোকক যাতে ওলাই অহাৰ এটা ৰাস্তা দেখুৱাই দিব পাৰি আমি নাট্য ড্ৰামাই সকলোকে এটা কথাই ক'ম যে আপোনালোকে যদি নাটক বিশেষ কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি বছৰটোত 3-4খন প্ৰডাকশ্যন কৰোঁ সেই প্ৰডাকশ্যনবিলাকত তেওঁলোক জড়িত হ'ব পাৰিব এইখিনিকে ক'লোঁ আৰু মোক ইয়ালৈ মাতি আনি এইকণ কথা কোৱাৰ সুযোগ প্ৰদান কৰাৰ কাৰণে মই জোনাইত নৰ্থ ইষ্টাৰ ক্লাব আৰু পল্লৱী হাজৰিকা তথা জোনাইবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ